আজি হল দা নেক্সট ডে 12 তাৰিখ আৰু আপোনালোকে আগৰ ব্লগত চাব পাৰিছিলে কলোনী ফিল্ডৰ পৰা গুৱাহাটীলৈকে আমি যিখন ট্ৰেভেলাৰে আহিছিলোঁ ট্ৰেভেলাৰে আহি আমি ৰাতি গুৱাহাটী ট্ৰেইন ষ্টেচনলৈকে আহিছিলোঁ ৰাতি 10:30 ট্ৰেইনত উঠিছিলোঁ কিন্তু গোটেই ৰাতি মানে আন্ধাৰৰ কাৰণে ভিডিঅ' বনাব পৰা নাই এতিয়া মানে আমি গৈ আছোঁ আৰু মানে অকলে বহি থাকি মানে ভাল নলগা হৈ গ'ল মানে ভাগৰ লাগি আছে মানে পুৰা বৰিং আৰু মানে সাইডৰ ভিউটো মানে এনেকুৱা মানে ভাল লাগে আমাৰ গাঁৱত যেনেকুৱা সকলো ধৰণৰ শাক পাচলি খেতি বা যিকোনো খেতি বাতি দেখা পোৱা যায় কিন্তু এইটো যোনখন ঠাইৰে গৈ আছোঁ ধাননি পথাৰ আৰু মাকৈ খেতি আৰু ঘেঁহু খেতিটো বেছিহে দেখা পোৱা যায় মানে বহুতো ভাল লাগে একদম পুৰা সেউজীয়া আৰু আপোনালোকে চাই আছে ইয়াৰ কিবা ঘৰৰ নিচিনা বনাইছে এইটো মানে তলফালে মানে যোনখন ট্ৰেইনৰ ৰাস্তাৰ তলফালে মানে পাৰ হ'বলৈ এনেকুৱা মানে বনোৱা আছে মানে কিবা এটা পৰিৱেশ মানে ভাল লগা পৰিৱেশ যেতিয়া সেউজ পৰিৱেশ দেখা পোৱা যায় মানে সেউজীয়া পুৰা একদম ধাননি পথাৰ মানে তেনেকুৱা ভিউটো মানে বেছি ভাল লাগে আৰু আহি পালোঁ এখন ট্ৰেইন ষ্টেচন বাৰছৈ ট্ৰেইন ষ্টেচন কোনটো ডিষ্ট্ৰিক্ট কি এইবিলাক একো চিনি নাপাওঁ কেতিয়াও এইবিলাক এইটো মানে ইমান ডাঙৰ জাৰ্ণিত কেতিয়াও অহা নাই আৰু এইবিলাক ঠাই নুচিনো কোনটো ঠাই এনে ষ্টেচনত লিখা আছে বাৰছৈ ট্ৰেইন ষ্টেচন লাইফত ফাৰ্ষ্ট টাইম ইমান দূৰলৈ যাত্ৰা আৰু কেতিয়াও নোযোৱা এখন ঠাইলৈ গৈ আছোঁ আমি ইমান দূৰলৈ এটা যাত্ৰাত কেতিয়াও যোৱা নাই যিখন ঠাইত সেইখন ঠাইতে আমি গৈ আছোঁ আৰু ট্ৰেইন যেটা সাইডত চাব পাৰিছে এই ট্ৰেইনখন মানে কিবা বেয়া হৈ গ'ল এইকাৰণে মানে ট্ৰেইনটো চলা নাই মানে সাইডত থিয় কৰাই থৈ দিছে আৰু ট্ৰেইনৰ অভাৱ নাই মানে অলপ পিছে আমি যোৱা ট্ৰেইনখনৰ ওচৰেদি মানে ট্ৰেইন যে পাৰ হৈ গৈ আছে মানে যেতিয়া পুৰা স্পীডত মানে পাৰ হৈ যায় তেতিয়া মানে ভয় লাগি যায় মানে পুৰা শব্দ হৈ যায় বেছিকৈ আৰু যেতিয়া ট্ৰেইনখন যে গৈ আছে আমি যোনখন ট্ৰেইনখনেৰে গৈ আছোঁ এই ট্ৰেইনত যেতিয়া মানে দলঙত উঠি যায় ট্ৰেইনখন তেতিয়া মানে বেছিকৈ শব্দ হয় তেতিয়া মানে ভয় লাগি যায় ইমান দূৰ গোটেই দিন ট্ৰেইনত বহি থাকি ভাল নালাগে শুই থাকি ভাল নালাগে কিমান শুই থাকিম কিমান বহি থাকিম আৰু খানাৰ অলপ মানে অসুবিধা হয় ধৰি লওক আমাৰ তাত মানে 120 টকাত আপুনি মাংস ভাত খাব পাৰিব একদম মানে পেট ফুল কৰি আৰু আপুনি ইয়াত মানে ভাত নাপায় একদম মানে কিবা বিৰিয়ানী আনিব 2 পিচ মানে মাংস দিব 180 টকা কিমান অলপ দিয়ে অলপ মানে পেটেই নভৰে আমাৰ হেতাত কম পইচাত খানা বেছি আৰু ইয়াত বেছি পইচাত খানা কম মানে কি কম বিপৰীত আৰু গোটেই দিন বহি থাকি এতিয়া আবেলি সময় হৈ গ'ল আৰু সূৰ্যটো অলপ পিছতে মাৰ যাব আৰু আহি প্ৰায় কলকাতা পালৈ নেকি তো হাওৰা ব্ৰিজৰ নিচিনা দেখা গৈ আছে হাওৰা ব্ৰিজ হ'ব চাগে আপোনালোকে যদি জেগাখন মানে ব্ৰিজখন চাই যদি চিনিব পাৰিছে কোনোবা তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু বেছি ৰাস্তা নাই বাৰু অলপ ৰাস্তা আছে আমি গৈ পাই যাম আৰু অলপ সময় লাগিব বেছি সময় নালাগে আৰু ইয়াৰ চাওক কলকাতাৰ ভিউ কি ভাল লাগি আছে ৰাতি এই পৰিৱেশটো মানে পুৰা লাইটিং সেটিং আছে যে ভালেই লাগে এই পৰিৱেশখন আৰু ফাইনালি আহি পাই গ'লো কলকাতা শিয়ালদা ট্ৰেইন ষ্টেচন কলকাতা শিয়ালদা ট্ৰেইন ষ্টেচন পুৰা নামি আহি ইয়াত বহিলোঁ এতিয়া আমি ইয়াৰ পৰা যাব লাগিব হাওৰা এতিয়া আমাৰ মানে ছাৰ যিজন আছে মানে সেই ছাৰজন গৈছে কিবা টিকেট কাটিবলৈ মানে কিবা টেক্সি ভাড়া কৰি পিছত আমি যাব লাগিব হাওৰা এইবিলাক হ'ল টেক্সি শিয়ালদা চিটিখন চাকি একদম মানে ৰঙাকৈ বনোৱা আছে মানে বিল্ডিং চিল্ডিং আছে না ডাঙৰ বহুত ভাল লাগে তো ছাৰে টিকেট কাটিবলৈ গৈছে চাওক কি হয় টেক্সি লৈ এতিয়া আমি যাব লাগিব হাওৰা ষ্টেচনলৈকে আৰু আমি 5খন টেক্সি ভাড়া কৰিলোঁ 5খন টেক্সি ভাড়া কৰি আমি গৈ আছোঁ হাওৰা ষ্টেচনলৈকে কাৰণ আমাৰ টোটেল মানুহ হ'ল 25 জন এতিয়া এটা টেক্সিত 5 জনৰ ওপৰত নুঠায় তো 5টাকে ল'ব লাগিব আৰু কলকাতাৰ এটা গাড়ীৰো অৱস্থা ভাল নহয় মানে সব ভাঙা চিঙা মানে ড্ৰাইভাৰেই ভাল নহয় মানে গাড়ী চলাবই নোৱাৰে বিৰত মানে ইটাত লগাই দিয়ে সিটাত লগাই দিয়ে আৰু ফাইনেলি আহি পাই গ'লোঁ কলকাতা হাওৰা ব্ৰিজ ইয়াৰ পৰা আমি যাব লাগিব হাওৰা ট্ৰেইন ষ্টেচনলৈকে আৰু সেই তাত আমাৰ ট্ৰেইন আছে ৰাতি 9:30 আৰু আজি হল দি নেক্সট ডে তো ৰাতিপুৱাৰ ভিউ চাকিয়া আৰু মানে কালি ৰাতি ভিডিঅ' কৰিব পৰা নাই কাৰণ ৰাতি ভিডিঅ' কৰিব নোৱাৰোঁ কালি ৰাতি 9:30 বজাত ট্ৰেইনত উঠিছিলোঁ হাওৰা ষ্টেচনৰ পৰা মানে এইটোতো গাড়ী নহয় যে এটা গাড়ী গৈ আছে আৰু এটা গাড়ীৰ পোহৰত ভিডিঅ' কৰিম ছাইডৰ ভিউ কিন্তু মানে ৰাতি ভিডিঅ' কৰিব নোৱাৰি এইটো হ'ল ট্ৰেইন ষ্টেচনৰ ওচৰত মানে একো দেখা পোৱা নাযায় তো ৰাতিপুৱাৰ ভিউ চাকিয়া একদম মানে পাহাৰীয়া এলেকাৰে গৈ আছোঁ আমি মানে কি কম মনো বহুতো ভাল লাগে ইয়াৰ চাক পাহাৰ ইমান ডাঙৰ পাহাৰ মানে ওচৰৰ পৰা চাই আছোঁ আৰু এইফালে মানে কিবা ডাঙৰ হাবি আছে জংগল
আৰু আহি ঝাৰখণ্ড সোমাই গ'লোঁ তো ঝাৰখণ্ড ৰাঞ্চি ট্ৰেইন ষ্টেচন আছে সন্মুখত আৰু কেই কিলোমিটাৰমান আছে ট্ৰেইন ষ্টেচন পাই যাম আৰু ফাইনেলি আহি পাই গ'লোঁ ঝাৰখণ্ড ৰাঞ্চি ট্ৰেইন ষ্টেচন আৰু ইয়াৰ পৰা এতিয়া ট্ৰেইনৰ পৰা নামিছোঁ এতিয়া আমি যাব লাগিব ফিল্ডলৈ তো ইয়াৰ পৰা আহিলোঁ ৰাঞ্চি আছাক ষ্টেচন আৰু ইয়াত কিবা জোহাৰ বুলি লিখা আছে আৰু আমাৰ টিম ইফালে একেলগত থৈছোঁ এতিয়া মানে ছাৰে কৈ আছে ইয়াৰ পৰা অটো ল'ব লাগিব আৰু আমি 3খন অটো ভাড়া কৰিছোঁ ইয়াৰ পৰা 3খন অটো ভাড়া কৰি এতিয়া আমি যাব লাগিব ফিল্ডলৈ তো আৰু কল্যাণী আমাৰ ভাইটি তো মানে পুৰা ফূৰ্তি কৰি আহিছোঁ ট্ৰেইনত আৰু চাইডেৰে আহি আছে আমাৰ দাদা ৱহিদুলিয়া আছাক পুৰা মুহূৰ্তত থাকে আৰু ফাইনেলি ভালে ভালে আহি পাই গ'লোঁ ফিল্ড মৰাং গমকি জয়পাল সিং মুণ্ডা ষ্টেডিয়াম ঝাৰখণ্ড ৰাঞ্চি তেনেহ'লে বলক ফিল্ডৰ ভিতৰলৈ যাওঁ আৰু ফিল্ডৰ ভিতৰৰ ভিউ আপোনালোকক দেখাওঁ আৰু আহি ভিতৰলৈ সোমালোঁ আৰু এইখন কোট যে দেখাইছোঁ এই কোটতে আমাৰ খেলা হ'ব মানে টেনিছ ভলীবল যিখন খেলা আছে আৰু এইটো ছাইডত যে চাব পাৰিছে ইয়াত ফুটবল খেল হ'ব তো গাইছ আগতো এটা ব্লগ দিছোঁ আৰু এইটো এটা ব্লগ পাব আপোনালোকে ঝাৰখণ্ডৰ তো ব্লগখিনি কেনেকুৱা হৈ আছে বাৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু নতুন মোৰ ভিডিঅ' চোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যন কৰি ৰাখিব তো আজিৰ কাৰণে বাই